পানেধৰা চৰাইদেউৰ যি সদৰ সোণাৰী কাষৰীয়া যি বিজয়পাম অঞ্চলত এই মুহূৰ্তত উপস্থিত আছো আৰু আচলতে পাতনি দীঘল নকৰো, বেছি কথা আচলতে কোৱাৰ প্ৰয়োজন নাই। পোনে দৃশ্য দেখুৱাম, কি ভয়ংকৰ দৃশ্য। আচলতে এটা ঘৰ সম্পূৰ্ণৰূপে যা গৈছে বানত, আৰু এই গৃহটো আচলতে যিসকল যিটো পৰিয়াল আছে, এই পৰিয়ালটো আছিল মাত্ৰ এগৰাকী মহিলা আৰু দুটি কেঁচুৱা সন্তান। এই যি দুটি কেঁচুৱা সন্তানক আচলতে বুকুত বান্ধি বানৰ বিভীষিকাময় পৰিৱেশৰ মাজত আচলতে দুটি সন্তানক বুকুত লৈ এগৰাকী মহিলা আচলতে প্ৰাণ ৰক্ষাৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল। আৰু আমি দৃশ্যসমূহ সেই মহিলাগৰাকীৰ ওচৰলৈ যাম, তেওঁৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈকে আহিছো। আপোনাৰ দেখিছো সম্পূৰ্ণ যা গৈছে, হৃদয় বিদাৰক দৃশ্য এই মুহূৰ্তত। আচলতে কি হৈছিল নিশা, আচলতে গোটেই কথাখিনি কওকচোন। নিশা মই মানে 12টা বজাৰ পিছত 12টা বজালৈকে আছিলো ঘৰত। 12টা বজাৰ পিছত মানে মই দেখিলো যে পানী সোমাই গ'ল, ইফালৰ পৰা সোমাইছে ইফালৰ পৰা সোমাইছে। তেতিয়া ভাবিলো যে মই ইয়াত থাকিবলৈ নোৱাৰিম বুলি। মুঠতে মানে ল'ৰা 4মহীয়া ছোৱালী এজনী আছে, 3 বছৰ এটা ল'ৰা, তাৰপিছত 12 বছৰ এটা ল'ৰা, মুঠতে 3টা মোৰ নাতি। তাৰপিছত মই বোলো ওলাই গুচি গলো ইয়াৰ পৰা। ওলাই গলো মানে ওলাই গৈ মানে ভাবিলো ইমান পানী নহ'ব ভাবিছিলো আৰু। তাৰপিছত দেখিলো যে পাছত ৰাতি মানে আহি পানীয়ে মানে এনেকুৱা অৱস্থা কৰি থৈ গুচি গ'ল। এতিয়া মোৰ বহুত বস্তু নষ্ট হৈছে, মানে কাঁহী বাতি, এইবিলাক বিচনা পত্ৰ, গডৰেজ, এইবোৰতো ছিন্ন ভিন্ন কৰি থৈ গ'ল। তাৰপিছত কাপোৰ কানিও নাই, মইতো পিন্ধা সাজতে ওলাই গলো। তাৰপিছত এতিয়া খোৱাটো মানে এতিয়া মানে পাই আছো, খোৱা আমাৰ কমি হোৱা নাই, আমাৰ বিধায়কে দি আছে। খালি আমাৰ এতিয়া কাপোৰ কানিটো ঘৰতো লাগে। আমি এতিয়া আছো এঘৰ মানত থাকিলো। তাৰ পৰা আঁঠুৱাৰ লগত কাজিয়া হ'ল, মই আঁঠুৱা চাঠুৱা একো নিব নোৱাৰিলো। তাৰপিছত তাৰ পৰা আহিলো আকৌ বেলেগ এঘৰ মানুহত এতিয়া আছো। তাতো কালি 2জনমান বোৱাৰীৰ লগত আঁঠুৱা বিষয় লৈ কাজিয়া হ'ল। আঁঠুৱা বিষয় লৈ এতিয়া মানে আঁঠুৱাখন ক'ত পাম। এতিয়া মোক মানে এতিয়া সেই কেঁচুৱাজনীৰ কাৰণে মানুহে নিজে নলৈ আঁঠুৱাখন দিছে। সেইকেইজনীয়ে কৈছে কি বাপেকক ৰক্ষা কৰিব লাগে। বাপেকক ৰক্ষা কৰিব লাগে নে ছোৱালীজনী 4মহীয়া ছোৱালীজনী ৰক্ষা কৰিব লাগে, সেইটো কথাতে মানে কালি কাজিয়া হ'ল। এই সন্তানকেইটা আপোনাৰ ল'ৰাৰ? এই নাতি, মানে এইটো নাতি, আপোনাৰ ছোৱালী? এইটো ডাঙৰ ল'ৰা নাতি, এইটো ডাঙৰ ল'ৰা, মোৰ ল'ৰা ডাঙৰ ল'ৰা নাতি। তাৰপিছত সেই দুটাও মাজু ল'ৰাটোৰ ভাগৰ নাতি, এজনী ছোৱালী এটা ল'ৰা, 3টা। মাকে এৰি থৈ গুচি গ'ল বেংগলৰলৈ, 4মহীয়া ছোৱালীজনীক এৰি থৈ গুচি গ'ল বেংগলৰলৈ। কি কাৰণে গ'ল কি কথা নাজানো। এতিয়া মই চাই আছো, এতিয়া 1 মাহ হৈ গ'ল। আচলতে এগৰাকী মহিলা এই 3টাকৈ আচলতে নাতিক, 3টাকৈ আচলতে সন্তানক, নিজৰ ল'ৰাৰ সন্তানক আচলতে এনেদৰে বানৰ পৰা আচলতে ৰক্ষা কৰি তেওঁ আচলতে ঘৰৰ পৰা নিশাই ওলাই গৈছিল বানৰ পৰা, যাতে এই সন্তানকেইটাক আচলতে ৰক্ষা কৰিব পৰা যায়। ভাইটি এটা আছে, ঘৰটো সম্পূৰ্ণ লৈ গ'ল। তুমি ফুটবল খেলি ভাল পোৱা বুলি ইতিমধ্যে গম পাইছো। কি কবা, মামালে কি আহ্বান জনাবা তুমি? মামাই আমাক ঘৰ দিব লাগে আৰু কিতাপ পত্ৰ, আৰু আমাক ঘৰটো বনাই দিলে মামা, আৰু কিতাপ পত্ৰ, ইউনিফৰ্ম সেইবোৰ দিব লাগে। তোমাৰ খেলা বস্তুবোৰ চব গুচি গৈছে? চব গ'ল। কি আছিলে? বুট আছিলে, জাৰ্চি আছিলে, তাৰপিছত গাঁত আছিলে, আৰু চোলা, আৰু ঢেৰ বস্তু আছিলে, বল আছিলে, মেডেল আছিলে 2টা, পানীত নিলে বানপানী। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী কেশৱ লিকচন। দৃশ্য দেখুৱাম, আচলতে মৃদুলে দেখুৱাইছে কেমেৰা পাৰ্চনে দৃশ্য। এই সম্পূৰ্ণ জাহ যোৱা ঘৰটো আমি দেখুৱাইছো। আচলতে যি বলীয়া বান, সেই বলীয়া বানে আচলতে এই ঘৰটোৰ একোৱেই নাৰাখিলে বুলি ক'ব লাগিব। এপদো বস্তু আচলতে নাই, সকলো তছনছল। কোনো বস্তু আচলতে পৰিয়ালটোৱে ৰক্ষা কৰিব নোৱাৰিলে। মাত্ৰ সেই যি মহিলা, এই মহিলাগৰাকী আচলতে সন্তানৰ সেই যি কণমানি কেইটাক লৈ পেলাই আচলতে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা চলালে এইগৰাকী মহিলাই। আৰু অৱশেষত আচলতে সেই তেওঁ কণমানি কেইটা আচলতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। আৰু নিশা অহা এই যি কাল আচলতে বানপানী, এই বানপানীত আচলতে এই ঘৰটোৰ সম্পূৰ্ণ আচলতে
বিধ্বস্ত হৈ গ'ল, সম্পূৰ্ণ তছনছ হৈ গ'ল। ঘৰটোত আচলতে এপদো বস্তু এই মুহূৰ্তত নাই, এযোৰ কাপোৰ নাই, খাবলৈ এটা অন্ন নাই। আৰু সেই সমগ্ৰ আচলতে দৃশ্য আমি দেখুৱাই গৈছোঁ। আচলতে এনেদৰে এই যি সোণাৰী আচলতে বিজয়পাম অঞ্চলৰ সোণাৰী দাঁতিকাষৰীয়া বিজয়পাম অঞ্চলৰ এয়া দৃশ্য। অকল এইটো ঘৰেই নহয়, আচলতে বহু ঘৰ আচলতে এই যি বলিয়াবান, এই বলিয়াবান এই অঞ্চলৰ পৰা আচলতে উটুৱাই লৈ গৈছে, তছনছ কৰি গৈছে বহু পৰিয়াল। আমি এই অসম লাইভৰ যোগেদি আচলতে আহ্বান জনাম, আমি জিলা প্ৰশাসনৰ আহ্বান জনাম, চৰকাৰৰ আহ্বান জনাম, যাতে এই যি দুৰ্ভগীয়া পৰিয়াল, এই পৰিয়ালসমূহৰ আচলতে অতি শীঘ্ৰে তেওঁলোকৰ কাষত আহি উপস্থিত হয়। তেওঁলোকৰ যি ঘৰ, এই ঘৰ আচলতে তেওঁলোকৰ পুনৰ মেৰামতি কৰাৰ বাবে আচলতে জিলা প্ৰশাসন বা চৰকাৰে ব্যৱস্থা গ্ৰহণ